তাৰ আগতেও 18 শতাব্দীৰ পৰা কিমানৰ কিমান বলবনি আছে আমি যেন পাহৰি গ'লো। আমি যেন আমাৰ ল'ৰা ছোৱালী ভাৰতবৰ্ষৰ বুৰঞ্জীক আকৌ এবাৰ পঢ়ি আমি যেন আমাৰ দেশখনক স্বাধীন কৰিবলৈ কিমানখিনি ত্যাগ কৰিছোঁ, আমি আমাৰ ককা দেউতাহঁতে, আজো ককাহঁতে, আমাৰ পূৰ্বপুৰুষে চনৰ 23 মাৰ্চ আচলতে 24 মাৰ্চ, কাৰণ ফাঁচি কেতিয়াও সন্ধিয়া নিদিয়ে, ফাঁচি সদায় পুৱা দিয়ে, সেইটো নিয়ম আছে। কিন্তু ব্ৰিটিছে ভগত সিংহঁতৰ যিটো পপুলাৰিটি, যিটো মানে জনপ্ৰিয়তা, সেইটো ইমান ভয় খাই গ'ল যে ভাবিলে কি জানে জেল চেল ভাঙি মানুহ আহি যায় নেকি, সেইকাৰণে তেওঁলোকে 23 তাৰিখৰ সন্ধিয়াতে লুকাই চুৰকৈ ভগত সিংহঁতৰ ফাঁচি দিয়ে। সেইটো বিৰাট অন্যায়। এনেকুৱা অন্যায় মানে পৃথিৱীত হেৰিত খুব কম আছে, এই আইনৰ মানে হেৰিত। তো 23 তাৰিখে সন্ধিয়া হৈ গ'ল। তাৰপিছতে সেই তেওঁলোকৰ 3জনৰ ডেড বডি ক'ত যে লৈ গ'ল, ফকৰদৰ নদীৰ পাৰলৈ লৈ গৈছে, তাৰপিছত আৰু কোনেও নাজানে ভগত সিংহঁতৰ ডেড বডি কি কৰিলে। কিন্তু 23 বছৰ বয়স, আজিকালি আমাৰ দেউতা মাকৰ ওচৰত ল'ৰা, সৰু ল'ৰা হৈ থাকে, পইচা লয় ভাৰত যাবৰ কাৰণে বা কামত যাবৰ কাৰণে। আজি 23 বছৰ বয়সত ভগত সিং, সুখদেৱ আৰু 24 বছৰৰ ৰাজগুৰু জীৱন দান কৰিছে। ভগত সিঙৰ আদৰ্শ আছে, তেওঁ যদিও তেওঁ ছ'চিয়েলিজমলৈ পঢ়া শুনা কৰিছে, তেওঁ মাৰ্কচিজমলৈ পঢ়া শুনা কৰিছে, তেওঁ কমিউনিজমলৈ পঢ়া শুনা কৰিছে, কিন্তু তেওঁ মাৰ্কছ লেনিনৰ লগতে তেওঁ কিন্তু আদৰ্শৰ ক্ষেত্ৰত এটা কথা কৈছিলে যে আমি যে আমাৰ যে ভাৰতত যে দেশপ্ৰেমৰ আদৰ্শ, সেই আদৰ্শ আমি কাৰ পৰা গ্ৰহণ কৰিছোঁ। তেওঁ কৈছিলে যে আমি গুৰু গোবিন্দ সিং, শিৱাজী, কামাল পাছা, ৰেজা খান, জৰ্জ ৱাশ্বিংটন, গেৰিবল্ডি আৰু লাফাইট বুলি এজন হেৰি আছিলে, ফ্ৰণ্ট ফাৰ্চিংলৰ ডাঙৰ নেতা, লাফাইটৰ পৰা আৰু লেনিনৰ পৰা। গতিকে ভগত সিঙৰ কিন্তু যিটো ছ'চিয়েলিষ্ট আছিল, সেইটো নিজৰ দেশক বাদ দিয়ে বাহিৰৰ কিবা ধাৰ কৰা সমাজবাদ নহয়, কিন্তু আমাৰ নিজৰ দেশৰ সমাজবাদ। সেই সমাজবাদৰ লগত বাহিৰে ভিতৰে চব আমি ঐক্যবদ্ধ কৰি তেনেকুৱা এটা সমাজবাদৰ প্ৰৱৰ্তন কৰে। কাৰণ তেওঁৰ শিৱাজীৰ পৰা লেনিনলৈকে যিটো তেওঁৰ কথা আদৰ্শৰ ক্ষেত্ৰত, সেইটোৱে এইটো প্ৰমাণ কৰে ভগত সিঙৰ কথা। অসংখ্য মানুহ যেতিয়া জমায়েত হৈছিলে জালিয়ানৱালাবাগত, যেতিয়া মৃত্যুকাণ্ড হ'ল, সেইদিনাই মাত্ৰ 12 বছৰীয়া ভগত সিঙৰ মনত জুই জ্বলি উঠিছিলে। এইটো কি চলিছে, আমাৰ মানুহ কিয় এনেকৈ মাৰিলে, এনে নিষ্ঠাংশ এনেকৈ পুকেলি কেনেকৈ মাৰিব পাৰে? ইয়াৰ তেতিয়া ভগত সিংহঁতৰ তেতিয়া লাহে লাহে তেওঁলোকৰ এই নিৰস্ত্ৰ প্ৰতিৰোধ মহাত্মা গান্ধী যিটো সেইটোৰ প্ৰতি আস্থা টুটি আহিছে। কাৰণ তেওঁলোকে দেখিলে যে নহয়, আমি নিৰস্ত্ৰ এটা প্ৰতিৰোধ গঢ়ি তুলোঁ, কিন্তু আমাক সদায় অত্যাচাৰ কৰিছিল। তেনেকুৱা নহয়। গতিকে তেওঁলোকে এটা সশস্ত্ৰ, এটা ইমান ইম্পেৰিয়েল এটা সাম্ৰাজ্যবাদী শক্তি, সেইটোক আমি আমাৰ যিটো আগৰ হেৰি আছিল, আমি মিলিটাৰী শক্তিৰে আমি হেৰি কৰিব। তো ভগত সিংহঁতে যেতিয়া হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান আৰ্মি যিটো আছিলে, তেওঁলোকে তেতিয়া এটা প্ৰতিজ্ঞা কৰিলে যে লালাজীৰ যি হত্যা, সেইটো হত্যাৰ প্ৰতিশোধ লোৱা হ'ব। আৰু তেওঁলোকে স্কট আছিল মূল বিষয়া, এই স্কটক মাৰিলে, কিন্তু চণ্ডাৰ্ছক একেলগে লাঠি চলাইছিলে, চণ্ডাৰ্ছক তেওঁলোকে হত্যা কৰিলে। ঘোষণা কৰিছিল যে এই বিল দুটা যদি আমাৰ
পাৰ্লিয়ামেণ্টৰ প্ৰতিনিধিয়ে যদি এই বিল দুটা পাছ নকৰে তেতিয়াহ'লে মোৰ ভাইচৰয়ৰ স্পেচিয়েল যিটো অৰ্ডিনেঞ্চ আছে সেইটো জাৰি কৰি হ'লেও মই এই দুটা বিল বনাম, তেনেকৈ ভাইচৰয়ে ঘোষণা কৰিলে। ভাইচৰয়ে এইটো ঘোষণা কৰি ভগত সিঙে তেতিয়া ক'লে যে এটা কাম কৰা যাওক, যেতিয়া এইটো পাৰ্লিয়ামেণ্টত পাছ কৰাৰ চেষ্টা চলিব তেতিয়া আমি বাধা দিব লাগিব, আৰু দৰকাৰ হ'লে ভাইচৰয়ৰ অৰ্ডিনেঞ্চ স্পেচিয়েল অৰ্ডিনেঞ্চেৰে বিল হওক, তেতিয়া গোটেই ৱৰ্ল্ডে বুজি পাব যে তেওঁলোকে চৰকাৰে দমনমূলক এইবিলাক হেৰি কৰি আছে। সেইটো ইয়াত আমাৰ জনপ্ৰতিনিধিৰ কোনো হেৰি নাই। এনেকুৱা ধৰণৰ গতিকে ভগত সিঙে এটা সিদ্ধান্ত ল'লে যে সেই দিল্লীত যিটো পাৰ্লিয়ামেণ্ট আছে, পাৰ্লিয়ামেণ্টৰ যি এছেম্বলি হল আছে, সেই এছেম্বলি হলত তেওঁলোকে এটা কেঅছৰ সৃষ্টি কৰিব, তেওঁলোকে মানে বম থ্ৰ' কৰিব। কিন্তু কেনেকুৱা বম হ'ব, সেই বমটোত খালি শব্দ হ'ব আৰু ধোঁৱা হ'ব। যে এতিয়া বিপ্লৱটোক মানে মানুহৰ মাজলৈ লৈ আহিব লাগিব, যাতে বিপ্লৱৰ কথা মানুহে বুজি পায়। সেইকাৰণে ভগত সিঙে ভাবিলে যে এনেকুৱা ধৰণৰ আমি এটা চিন ক্ৰিয়েট কৰিম বা এনেকুৱা ধৰণৰ হেৰি আমাৰ বিচাৰ হ'ব, তেতিয়া আমাৰ গোটেই আমাৰ যিটো বক্তব্য সেইটো সমগ্ৰ পৃথিৱী বা মানে দেশৰ চুকে কোণে বিয়পি পৰিব। তো এই উদ্দেশ্যত যে ভগত সিংহঁতৰ সফল হৈছিলে, ভগত সিংহঁতে তাতেই ধৰা পৰি তেওঁলোকক লৈ গ'ল। তেতিয়া দিল্লী কনস্পিৰেচি কেছ এটা আৰম্ভ হ'ল, দিল্লী ষড়যন্ত্ৰ মামলা মকৰ্দমা। ইণ্ডিয়ান ৰিভলিউচনাৰী বিপ্লৱী কেতিয়া লাহোৰ জেলত ৰখা হৈছিলে, আৰু তেওঁলোকক এনেকুৱা মানসিক শাৰীৰিক টৰ্চাৰ কৰিছিলে। আপোনালোকে তেতিয়াৰ পৰা যিখিনি আমি পাওঁ পুৰণা কাগজ পত্ৰত, যে তেওঁলোকক খোৱাৰ পানী পৰ্যন্ত দিয়া নাছিলে, দুৰ্গন্ধময় পানী দিয়া হৈছিল। আৰু তাৰ ওচৰতে যিবোৰ চুৰি ডকাইতি কৰা এংলো ইণ্ডিয়ান বা ইউৰোপীয়ান মানুহ আছিল, তেওঁলোকক ৰাজভোগ দিছিলে, দেখুৱাই তেওঁলোকক খাবলৈ নিদিয়ে। তাৰ প্ৰতিবাদ তেওঁলোকে অনশন আৰম্ভ কৰিলে। 63 days কণ্টিনিউৱাছ সবেই কৰিছিলে। আৰু যতীন দাস 106 মকৰ্দমাতে কিন্তু তেতিয়া এজন এই যিটো আগৰ সেই গ্ৰুপটো আছিল তাৰ এজন বিশ্বাসঘাতক এটা গভীৰ ৰাজসাক্ষী হ'ল, আৰু তেওঁ কৈ দিলে যে ভগত সিঙে চন্দাৰ্ছক হত্যা কৰিছিলে। ভগত সিং আছিল, ৰাজগুৰু আছিল আৰু সুখদেৱো আছিল। তেতিয়া তেওঁলোক তিনিজনৰ এইটো তেতিয়া লাহোৰ ষড়যন্ত্ৰ মকৰ্দমা আৰম্ভ হ'ল। এই লাহোৰ ষড়যন্ত্ৰ মকৰ্দমা এটা যোৱাবাৰ আমি কৈছিলোঁ, লাহোৰ ষড়যন্ত্ৰ মকৰ্দমা আছিল এই গদৰ বিপ্লৱক কেন্দ্ৰ কৰি এটা লাহোৰ ষড়যন্ত্ৰ মকৰ্দমা আছিল। এইটো প্ৰথম আছিল, এইটো দ্বিতীয় লাহোৰ ষড়যন্ত্ৰ মকৰ্দমা হ'ল। আৰু ইয়াত বিচাৰ হ'ল, বিচাৰত ভগত সিঙৰ ফাঁচি হ'ল। ভগত সিং, সুখদেৱ, ৰাজগুৰু তেওঁলোক তিনিজনকে ফাঁচি দিলে। আমি অনুভৱ কৰিছিলোঁ যে আজি ল'ৰা ছোৱালী নতুন প্ৰজন্ম স্বাধীনতা বুৰঞ্জীৰ বোজা বহুত কম যায়। 1947-50 আগষ্টৰ পৰাহে যেন এইখন দেশৰ স্বাধীনতা আৰম্ভ হ'ল, সেইটো নহয়, তাৰ বাবে বহুত এইকাৰণে ইয়াকে কৰি আমি অল ইণ্ডিয়া পেট্ৰিয়টিক ফোৰামৰ এটা ইচ্ছা যে দেশত এটা চেন্স অফ পেট্ৰিয়টিজিম আমাৰ মানুহৰ মাজত নতুন প্ৰজন্মৰ মাজত বিশেষকৈ আহিব লাগে। আৰু সেই কথা ভাবিয়ে আমাৰ অল ইণ্ডিয়া পেট্ৰিয়টিক ফোৰামে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান কৰি আহিছে।